বন্ধুসকল তেলেগু ইণ্ডাষ্ট্ৰীৰ পৰা এখন চিনেমা আহিছে যাৰ নাম হৈছে আগলি ষ্টৰী। বহুত আগতে ৰিলিজ হৈ গৈছিলে, কিন্তু মই চিনেমাখন তেতিয়া চাব নাপালোঁ কাৰণ হিন্দী ডাবিং অহা নাছিলে। আৰু এতিয়া হিন্দী ডাবিং আহি গ'ল, আৰু ক'ত আহি গ'ল আৰু কেনেকৈ আপোনালোকে চাব পাব মই ভিডিঅ'টো শেষত কৈ আছোঁ। বৰ্তমান মই সেইখন চিনেমা চাই দিলোঁ, আৰু বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আগলি ষ্টৰী চিনেমাখন চাবলৈ হ'লে আপোনালোকক মিনিমাম 2 ঘণ্টা এটা সময় দিব লাগিব। চিনেমাখনৰ প্লটটোৰ কথা আৰম্ভ কৰিবলৈ গ'লে 3টা কেৰেক্টাৰৰ কাহিনী আমি ক'ব লাগিব ইয়াতে। কাৰ্তিক, নেহা আৰু গৌতম। ঠিক আছে, নেহাৰ কেৰেক্টাৰটো স্পেচিয়েলি মানে চিনেমাখনত এনেকুৱা এটা লভ, মানে জোৰ জবস্তি লভ বা প্ৰেমিকে যেতিয়া ভাল পোৱা নাযায়, জোৰ জবস্তি ভাল পাই পেলাই কেনেকুৱা ধৰণৰ মানে এটা পৰিস্থিতি সৃষ্টি কৰিব পাৰে, তেনেকুৱা ধৰণৰ বস্তুবোৰ ইয়াতে দেখাবলৈ যায়। কাৰ্তিক যিহেতু সৰুৰ পৰাই চাইকো টাইপ আছিলে, কিন্তু তথাপিও যিহেতু মানে কাৰ্তিকে নেহাক ভাল পাই আছিলে আৰু নেহাক পাবৰ কাৰণে সেই সকলোবোৰ কৰিছিলে। কাৰোবাক মাৰিব লগা থাকিলে মাৰিছিলে, কাৰোবাক যদি গালি পাৰিব লগা গালি পাৰিছিলে, আনকি তাৰ বাপেককো সি মাৰিবলৈ ভয় কৰা নাছিলে। নেহাক যেনেকৈ হ'লেও বাই ফৰ্চলি লাগে, আৰু নেহাই মাত্ৰ বাধ্যত পৰি মানে তাৰ লগত থাকিব লগা হৈ যায়। আৰু তাৰ পাছত কেনেকে নেহাই গোটেই টৰ্চাৰখিনি সহ্য কৰি শেষলৈকে তাৰ মানে সেই পিঞ্জৰাটোৰ পৰা কেনেকে মানে ওলাব পাৰে নেহাই, সেই বস্তুটো আমাক চিনেমাখনত দেখুৱাব। আৰু সেই বস্তুটো দেখুৱাবলৈকে চিনেমাখনত বহুত বেছি সময় লাগি যায়। আমাক কেৰেক্টাৰখিনিৰ লগত আমি সিমানটো সময় দিয়ে যদিও আমি সেই চেণ্টিমেণ্টটো কানেক্ট হ'ব নোৱাৰোৱে। ঠিক আছে, ইয়াতে কাৰ্তিকৰ লগত বা নেহাৰ লগত আমি তেনেকুৱা ধৰণৰ একো ৰিলেট নহয়। যিটো বস্তু ডাইৰেক্টৰ ভিজনছ আছিলে যে দেখুৱাবলগীয়া, যে মানে এনেকুৱা চাইক'পেথিক মানে এটা লাভাৰ ওলাব যি নেকি নিজৰ গাৰ্লফ্ৰেণ্ডক বা নিজৰ ৱাইফক বহুত বেয়াকে ট্ৰিট কৰিব, বহুত বেয়াকে মাৰিব, বহুত বেয়াকে গালি গালাজ কৰিব, পাব্লিকেলি হেৰাছমেণ্ট কৰিব। ঠিক আছে, টাচ কৰিব য'ত ত'ত, যোনে থাকক মতলব নাই, আৰু ছ'চাইটিত তাৰ এটা বেলেগ ইমেজ বেলেগকে থিয় কৰি ৰাখিব, যে নেকি সকলোৱে তাক ভাল বুলি ভাবে। কিন্তু ইনাৰ তাৰ যিটো মানে কেৰেক্টাৰ, সেই বস্তুটো বহুত বেছি ঘাটিয়া থাকে। সেইটো কেৱল আপোনাৰ নেহাইহে গম পায়, আৰু তাই বহুত বেছি ঝেলি থাকে। আৰু কেনেকে নেহাই সেই কাৰ্তিকৰ মানে সেই পিঞ্জৰাটোৰ পৰা মানে বাচি ওলাব, তাৰ পাছত গৌতমৰ লগত কেনেকে কৰি পেলাই কি হ'বগে, আৰু সেই গোটেই কাহিনীটো জানিবলৈ হ'লে আপোনালোকে চিনেমাখন চাব লাগিব। মই বহুত বেছি ভাল নাপালোঁ, মানে মোৰ 2 ঘণ্টীয়া চিনেমা হয় যদিও বহুত বেছি মানে অকণমান মানে দীঘল টাইপে লাগিলে। মই ভাবিছিলোঁ যে 2 ঘণ্টীয়া চিনেমা পতককে গুচি যাব, কিন্তু তাৰ মানে ৰাইটিংছটো ইমান মানে উইক হৈ গ'ল, বা ডায়লগ ডেলিভাৰবোৰ আৰু কাৰ্তিকৰ যিটো এক্টিং ইয়াত এগ্ৰেছিভ মুডত বা খঙত যিবোৰ বস্তুবোৰ দেখুৱায়, সেই বস্তুবোৰ বহুত বেছি অভাৰ হৈ যায়। তো সেইকাৰণে মই বহুত বেছি ভাল নাপালোঁ চিনেমাখন। এনেকুৱা চিনেমা আপোনালোকে আগতেও এক্সপিৰিয়েঞ্চ কৰিছে, এনেকুৱা নহয় যে এখন প্ৰথমেই কৰিব। কিন্তু আপোনালোকে যদি চালে এইখন চিনেমা ক'বচোন কেনেকুৱা পালে। মই কিন্তু এইখন চিনেমা ইমান ভাল নাপালোঁ, আৰু সঁচা কথা যদি মই ক'বলৈ যাওঁ, মই এইখন চিনেমা মানে চাই আপোনালোকক ৰেকমেণ্ড নকৰোঁ যে চাব। চিনেমাখন এ কেটেগৰী হয়, এডাল্ট চিন দুটামান আছে, আৰু প্লাছ ইয়াতে কণ্টেণ্টটোৱে সেই এডাল্ট টাইপ হৈ যায়। তো সেইকাৰণে ইয়াত মানে এই চাৰ্টিফিকেটটো পাইছে। কিন্তু মই পাৰ্চনেলি আপোনালোকক এইখন চিনেমা চাবলৈ এই কাৰণে নকওঁ, কাৰণ 2 ঘণ্টা মূল্যৱান সময়টো এনেকুৱা এখন বাকৱাছ টাইপ মুভিত আপোনালোকে দিয়াতকে নিদিয়াই ভাল। যদি আপোনালোকে মুভি লভাৰ হয়, চাউথৰ চিনেমা বহুত বেছি ভাল পায়, দেন আপুনি এক্সপিৰিয়েঞ্চ কৰক। পাৰ্চনেলি মই কেতিয়াও নিবিচাৰোঁ যে এনেকুৱা এখন চিনেমা আপোনালোকে এক্সপিৰিয়েঞ্চ কৰক যি নেকি আপোনাৰ চিনেমাৰ টেষ্টটোৱে বেয়া কৰি দিব। তোমালোকে যদি চিনেমাখন চালে কমেণ্ট এটা কৰিব কেনেকুৱা পালে, আৰু যদি মোৰ ৰিভিউটো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইবটো কৰি দিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আজিলে বাই বাই।